আজি শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ। মই পুৱাতে সোনকালে উঠি বাবা চৰণলৈ ওলালোঁ। আনকালে অফিচৰ পৰা মই যিহেতু সময় নাপাওঁ, আজি সেইবাবে অফিচলৈ সোনকালে আহি মোৰ নিজৰ দায়িত্ববোৰ পালন কৰি মই বাবাৰ চৰণলৈ বুলি ওলালোঁ। যথেষ্ট সংখ্যক ভক্তৰ আজি আগমন হৈছে। চাৰিওফালে কমলা কালাৰ আপুনি ভক্তৰ আগমন দেখিব। সৰুৰ পৰা এইটো পৰিৱেশতে মই ডাঙৰ হ'লোঁ, সেইবাবে এই পৰিৱেশটো মোৰ বাবে সদায় আকৰ্ষণীয় হৈ থাকে। চাকি বন্তি আৰু ঘৰত টেকেলি কিনি মই বাবাৰ চৰণলৈ বুলি ওলালোঁ। আজি যথেষ্ট বৰষুণ হৈছে, সকলো ভক্তগণ তিতি গৈছে। একো নাই, ভগৱানক পাবলৈ হ'লে অকণমানতো তিতিব লাগিবই। সেইবাবে ভগৱানক ভালকৈ কৈছোঁ আৰু বাবা চাবা আৰু জীৱনৰ প্ৰতিপল দুখৰ বাঢ়ি একোৱেই নাপালোঁ। আমাৰ বৰপুখুৰীটো পানী বাঢ়ি থকাৰ বাবে তেওঁলোকে বাল্টিং লৈ পানী তুলি পাৰতে আহি গাটো তিতাইছে। ময়ো বোলো ৰাইজৰ লগতে অকণমান চেলফি লৈ লওঁ। ঘৰত টেকেলিটোত পানীকণ বোৱাই বাবাৰ চৰণলৈ বুলি ওলালোঁ। একান্ত মনে ভগৱানক ভাবিলোঁ, বাবা আৰু এইবাৰ মোৰ সপোনটো পূৰণ কৰিবা। জীৱনৰ প্ৰতিপল দুখেই পালোঁ, একোৱেই নাপালোঁ। এইবাৰ যাতে মোক মন কাণ কৰা আৰু। বন্তিগছ জ্বলাবলৈ যথেষ্ট সংখ্যক ভিৰ, তথাপি কোনোমতে মই বন্তিগছ জ্বলালোঁ। বলবম চিঞৰি দিয়া, বলবম কবাই যাম লালো কোন ঠাই পাইছে, কাহা চাই বিশ্বনাথ চাৰিআলি, তেজপুৰ। বলবম।